নমস্কাৰ। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 29 ডিচেম্বৰ 2025। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এই খবৰসমূহ যুগুত কৰা হৈছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ ভিডিঅ'টোত লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। প্ৰথমটো খবৰ, অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি পুৱা 10 বজাত বিশেষ বিমানেৰে গুৱাহাটীস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হয় গৃহমন্ত্ৰী অমিত শ্বাহ। আৰু আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰে বটদ্ৰৱা প্ৰকল্প। প্ৰায় 227 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই অভিলাষী প্ৰকল্পটো আৰু প্ৰায় 150 গৰাকী সত্ৰাধিকাৰে অংশগ্ৰহণ কৰে এই প্ৰকল্প মুকলি অনুষ্ঠানত। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় 60,000 ভকত বৈষ্ণৱৰ সমাৱেশ ঘটে এই অনুষ্ঠানটোত। এই অনুষ্ঠানটোত গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, লগতে ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্ব। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। ভাৰতৰ ভিতৰত আটাইতকৈ বিকশিত ৰাজ্যৰ তালিকাৰ শীৰ্ষত অসম। বিগত 5 বছৰত 3.5 লাখ কোটিলৈ বৃদ্ধি পাইছে GSDP। 5 বছৰত বিকাশৰ হাৰ 45%। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। পৰৱৰ্তী খবৰ, অসমত এইবাৰ কংগ্ৰেছ চৰকাৰ হ'লে মহিলাসকলে প্ৰতিমাহে লাভ কৰিব 3,000কৈ টকা। বিজেপিৰ 1250 টকাৰ পৰিৱৰ্তে কংগ্ৰেছে অসমৰ মহিলাসকলক দিব প্ৰতিমাহে 3,000কৈ টকা। কংগ্ৰেছ চৰকাৰ হ'লেই এই ধন পাব মহিলাসকলে। এক ৰাজহুৱা সভাত এই ঘোষণা কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাৰ। অসমত এইবাৰ কংগ্ৰেছৰ চৰকাৰ হ'লে ৰাজ্যৰ মহিলাসকলে প্ৰতিমাহে পাব 3,000কৈ টকা। ৰাজ্যৰ প্ৰত্যেকগৰাকী মহিলাকে 3,000কৈ টকা দিব কংগ্ৰেছে। 26ৰ নিৰ্বাচনৰ পূৰ্বে মহিলাসকলৰ বাবে কংগ্ৰেছৰ এই বৃহৎ প্ৰতিশ্ৰুতি। বিজেপিৰ অৰুণোদয়ৰ 1250 টকাৰ পৰিৱৰ্তে কংগ্ৰেছে দিব 3,000কৈ টকা। মহিলাসকলক টকা দিয়াৰ ঘোষণা ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ। জুৰিয়াৰ গদাইমাৰীত বিধায়ক নুৰুল হুদাৰ এই ঘোষণা। পৰৱৰ্তী খবৰ, বিগত 11 বছৰত মোদী চৰকাৰে অসম তথা উত্তৰ পূবৰ বাবে বহুতো কাম কৰিছে। 5খন শান্তি চুক্তিৰ 92% কাম সম্পূৰ্ণ হৈছে। আৰু এবাৰ পুনৰ পদুমৰ চৰকাৰ হ'লে অসমত এই 92%টো 100% হ'ব। অসমত উপস্থিত হয় এই ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। পৰৱৰ্তী খবৰ, পিতৃৰ নহয়, এতিয়াৰ পৰা মাতৃৰহে জাতিগত পৰিচয় লাভ কৰিব সন্তানে। মাতৃৰ জাতিগত পৰিচয়ৰ ভিত্তিতহে পাব কাষ্ট চাৰ্টিফিকেট। এই সন্দৰ্ভত সুপ্ৰিম কোৰ্টৰ গুৰুত্বপূৰ্ণ ৰায়দান। মাতৃৰ জাতিগত পৰিচয়ৰ ভিত্তিতহে লাভ কৰিব কাষ্ট চাৰ্টিফিকেট। উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত দিলে গুৰুত্বপূৰ্ণ ৰায়দান। পিতৃৰ নহয়, এতিয়াৰ পৰা মাতৃৰহে জাতিগত পৰিচয় লাভ কৰিব সন্তানে। মাতৃ ST বা SC হ'লে সন্তানেও লাভ কৰিব ST বা SCৰ প্ৰমাণপত্ৰ। এই ক্ষেত্ৰত পিতৃ সাধাৰণ শ্ৰেণীৰ হ'লেও ST SCৰ প্ৰমাণপত্ৰ পাব সন্তানে। ন্যায়াধীশ সূৰ্যকান্ত আৰু জয়মালা বাগচীৰ বিচাৰপীঠৰ এই ৰায়দান। উল্লেখযোগ্য যে অনুসূচিত জাতিৰ এগৰাকী মহিলাই এই সন্দৰ্ভত মাদ্ৰাছ হাইকোৰ্টত তৰিছিল গোচৰ আৰু পৰৱৰ্তী সময়ত এই গোচৰ সুপ্ৰিম কোৰ্টৰ মজিয়া পোৱাত এই ৰায়দান দিয়ে দেশৰ উচ্চতম ন্যায়ালয়ে। পৰৱৰ্তী খবৰ, নলবাৰীত খ্ৰীষ্টমাছৰ সামগ্ৰী জ্বলাই দিয়া হিন্দুত্ববাদী সংগঠন বজৰং দলৰ সমৰ্থনত এইবাৰ থিয় হ'ল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। দিলীপ শইকীয়াই এই সন্দৰ্ভত কয় যে বজৰং দলক মই আগৰ পৰাই জানো। তেওঁলোকে ৰাষ্ট্ৰৰ কাৰণে কাম কৰে। দেশৰ বাবে জীৱন উচৰ্গা কৰিব পৰা লাখ লাখ বজৰংগীয়ে সমগ্ৰ দেশতে কাম কৰি আছে। এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। পৰৱৰ্তী খবৰ, অচিনাকি লোকক মাটি বিক্ৰী নকৰিব। অচিনাকি লোকক চাকৰি নিদিব। অচিনাকি লোকক জাতিৰ বৰঘৰত সোমাবলৈ অনুমতি নিদিব। বটদ্ৰৱা প্ৰকল্প উদ্বোধনী অনুষ্ঠানৰ পৰা ৰাজ্যবাসীলৈ এই আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।
পৰৱৰ্তী খবৰ, প্ৰচণ্ড শীতে কঁপিছে ৰাজ্যবাসী। অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত বৰ্তমান প্ৰচণ্ড শীত আৰু বিশেষকৈ শীতৰ প্ৰকোপ আটাইতকৈ বেছি বৃদ্ধি পাইছে উত্তৰ প্ৰদেশত। ৰাজ্যখনত শীতৰ বাবে 1 জানুৱাৰীলৈকে সকলো বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে। ৰাজ্যখনৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে শীতৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে। পৰৱৰ্তী খবৰ, কংগ্ৰেছে দশক ধৰি অনুপ্ৰৱেশকাৰীক উৎসাহিত কৰিছিল। IMDT আইন আনি অনুপ্ৰৱেশকাৰীক অসমত স্থায়ীভাৱে থকাৰ আইনী সুবিধা কৰি দিছিল কংগ্ৰেছে। আৰু আমি বাছি ভাৰতৰ পৰা অনুপ্ৰৱেশকাৰীক খেদি পঠিয়াম। অনুপ্ৰৱেশকাৰী হেঁচাত অসমৰ সংস্কৃতি পিষ্ট হৈ আছিল। আৰু আজি মোদী হিমন্তৰ নেতৃত্বত এই ভূমিত মৃদংগ আৰু তাল বাজিছে। বটদ্ৰৱা প্ৰকল্পস্থলীৰ পৰা এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। পৰৱৰ্তী খবৰ, উন্নাও ধৰ্ষণকাণ্ডৰ গোচৰত দোষী সাব্যস্ত হোৱা বিজেপিৰ প্ৰাক্তন বিধায়ক কুলদীপ সিং সেংগাৰৰ শাস্তি স্থগিত ৰখা দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ। 23 ডিচেম্বৰত দিল্লী উচ্চ ন্যায়ালয়ে কুলদীপ সিং সেংগাৰৰ শাস্তি স্থগিত ৰাখি জামিন মঞ্জুৰ কৰিছিল। কিন্তু উচ্চতম ন্যায়ালয়ে সেই আদেশত স্থগিতাদেশ জাৰি কৰি সেংগাৰ জেলৰ পৰা ওলাব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় গৃহমন্ত্ৰী আহিছে অসমত হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ। বটদ্ৰৱা প্ৰকল্পৰ নামত বিজেপিয়ে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব বিচাৰিছে। এই বিস্ফোৰক অভিযোগ বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, আমাৰ গুৰু শংকৰদেৱ আৰু মাধৱদেৱ আছিল। শংকৰদেৱ আৰু আজান ফকীৰ নাছিল। শংকৰদেৱ আৰু মাধৱদেৱৰ লগত আন কাৰো নাম সংলগ্ন কৰা নহ'ব। চন্দ্ৰ আৰু সূৰ্য থকালৈকে দুয়োজনা গুৰু আমাৰ মাজত জীয়াই থাকিব। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, শীঘ্ৰেই সমাপ্তিৰ দিশে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ। শীঘ্ৰেই হ'ব পাৰে শান্তি চুক্তি। ফ্লৰিডাত এই সন্দৰ্ভত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলদিমিৰ জেলেনস্কিৰ সৈতে বৈঠকৰ শেষত এই দাবী আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। পৰৱৰ্তী খবৰ, বিশ্বৰ কল্যাণৰ বাবে ভাৰতক বিশ্বগুৰু হিচাপে গঢ়ি তোলাৰ আহ্বান RSS প্ৰধান মোহন ভাগৱতৰ। হিন্দু সমাজ আৰু স্বয়ংসেৱকসকলে নিজৰ আচৰণৰ জৰিয়তে বিশ্বক শিক্ষা দিয়াৰ সময় আহি পৰিছে। সামৰিক শক্তি নহয়, বৰঞ্চ ধৰ্ম আৰু নৈতিকতাৰ ভিত্তিতে ভাৰতে বিশ্বক নেতৃত্ব দিব লাগিব। হায়দৰাবাদৰ বিশ্ব সংঘ শিবিৰত এই মন্তব্য RSSৰ মুৰব্বী মোহন ভাগৱতৰ।